তেনেহ'লে 4 হ'ব আৰু অপশ্যন নম্বৰ ক'ত দিয়া আছে এইটো চি দিয়া আছে। হেল্ল' ষ্টুডেণ্টছ, চ' লৈ আহিছোঁ আজি তোমালোকৰ বাবে ক্লাছ 10ৰ মেথমেটিক্সৰ ৰিভিজন চেপ্টাৰৰ MCQৰ নতুন আৰু এটা ছিৰিজ। চ' আজি আমি চেপ্টাৰ 1ৰ মানে ৰিভিজন চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 6ৰ পৰা সলভ কৰিম। লাষ্ট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 5লৈকে সলভ কৰিছিলোঁ আৰু তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব, তোমালোকে ইচ্ছা কৰিলে চাব পাৰিবা। তো ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকে জানা যে ক্লাছ 10ৰ MCQ কুৱেশ্যনবিলাক কিমান আজিকালি দৰকাৰী কুৱেশ্যন হৈ পৰিছে, কাৰণ তোমালোকৰ 50% কুৱেশ্যন MCQ আহে আৰু 50% লিখিব লাগে। তো ব'লা আজি আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা ষ্টাৰ্ট কৰোঁ। তো তোমালোকৰ যিটো কুৱেশ্যন নম্বৰ 6ত দিয়া আছে সেই কুৱেশ্যনটো একচুৱেলি তোমালোকৰ প্ৰথম যিটো চেপ্টাৰ ৰিভিজনৰ প্ৰপৰ্শ্যন চেপ্টাৰৰ পৰা দিয়া আছে। তো কুৱেশ্যনটো কি কৈছে চোৱা, দ্য ভেলু অফ y ইন দ্য ব্লেংক স্পেচ অফ দ্য ফলোয়িং টেবল ইজ। ইয়াত আমি কি কৰিব লাগে, এই যে ব্লেংক স্পেচ y এই ভেলুটো ওলাব লাগে। তো এইটো ভেলু ওলাবলৈ হ'লে প্ৰথমে আমি এইখিনি পেটাৰ্ণবিলাক ভালকৈ বুজি পাৰিব লাগিব। তো এই কুৱেশ্যনটো একচুৱেলি প্ৰপৰ্শ্যনৰ পৰা দিয়া হৈছে আৰু প্ৰপৰ্শ্যনৰ ভিতৰত কোনটোৰ পৰা দিয়া হৈছে সেইটো দিয়া হৈছে তোমাৰ ইনভাৰ্চনেলি প্ৰপৰ্শ্যনেল। তো তোমালোকে জানাই ইনভাৰ্চনেলি প্ৰপৰ্শ্যনেল কি হয়, যদি মোৰ এক্স, মই এটা এক্সাম্পলেৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম, এক্সটো যদি কি হয় কাৰ ইনভাৰ্চনেলি প্ৰপৰ্শ্যনেল হয় 1/y। ইয়াৰ মিনিং হৈছে এক্সটো যিমানে বাঢ়িব ৱাইটো সিমানে কমিব, বা ৱাইটো যিমানে বাঢ়িব এক্সৰ মান সিমানে কি হ'ব কমিব। তো ছেইম পেটাৰ্ণটোত আমি ইয়াতে সেই কনচেপ্টটোৰে ইয়াত সলভ কৰিম। তোমালোকে ভালকৈ চোৱা, এক্সৰ ভেলু যেতিয়া 1 আছিলে ৱাইৰ ভেলু কিমান আছে 32। নেক্সটটো চাবা, এক্সৰ ভেলু যেতিয়া 2 আছিলে ৱাইৰ ভেলু কিমান আছে 16। তাৰপিছত এক্সৰ ভেলু যেতিয়া 4 আছিলে ৱাইৰ ভেলু কিমান আছে 4। তো ইয়াতে চোৱা ভালকৈ কানেকশ্যনটো বুজি পাব লাগিব। 1ৰ পৰা 2, 2ৰ পৰা 2 ডাবল কিমান হ'ব 4, 4 ডাবলে কিমান হ'ব 8। তো ছেইম ইয়াতে কি হৈছে ইনক্ৰিজ হৈ গৈ আছে। বাট ইয়াতে কি হৈছে চোৱা, 32ৰ পৰা কি হৈছে 16 মানে আধা কমি গৈছে, 16ৰ পৰা 8 মানে আৰু আধা কমি গৈছে, আৰু 8ৰ পৰা আৰু আধা যদি কমাই দিওঁ তেনেহ'লে 4 হ'ব আৰু অপশ্যন নম্বৰ ক'ত দিয়া আছে এইটো চি দিয়া আছে। তো কুৱেশ্যনটো নিশ্চয় বুজি পাইছা। তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে এনেকুৱা কনচেপ্টেৰে সলভ কৰিব পাৰিবা। নেক্সট কুৱেশ্যনটো চোৱা, ইফ m ইজ দ্য কিউব ৰুট অফ n, মানে nটো কি হয় এমৰ কিউব ৰুট বুলি কৈছে। তো এইটো আমি মেথামেটিক্স চিম্বলত লিখিব লাগিব ফাৰ্ষ্ট অফ অল, তাৰপিছত আমি দেখিব লাগিব ইয়াৰ আনচাৰটো কিমান হ'ব। m ইজ দ্য কিউব ৰুট অফ n, এনৰ যিটো কিউব ৰুট হয় তোমাৰ, এনৰ যিটো কি হয় কিউব ৰুট বুলি কৈছে, মানে কিউব ৰুট এই চিম্বলটোক আমি কি বুলি কিউব ৰুট, আৰু এনৰ কিউব ৰুট, এইটো এনৰ কিউব ৰুটটো কি হয় m বুলি কৈছে, তেনেহ'লে কাৰ আনচাৰ ওলাব দিছে, দেন দ্য ভেলু অফ n, এনৰ এনচাৰটো ওলাব দিছে। তো তোমালোকে ভালকৈ মন কৰা, ইয়াতে মই কি লিখিলোঁ কিউব ৰুট অফ n ইকুৱেল m। যেতিয়া আমি এই কিউব ৰুটটো এফালৰ পৰা আঁতৰাই দিম, কি কৰি দিম আঁতৰাই দিম, তেনেহ'লে n থাকিব, আৰু যেতিয়া কিউব ৰুটটো আঁতৰাই দিম সেইফালে এমৰ ওপৰত কি হৈ যাব এইটো পাৱাৰ হৈ যাব। তাৰ মানে আমাৰ আনচাৰটো হ'ব m কিউব। কোনটো অপশ্যনত দিয়া আছে, অপশ্যন নম্বৰ চি দিয়া আছে। বুজি পালা নহয়? নেক্সট যিটো তোমাৰ কুৱেশ্যন আছে এই কুৱেশ্যনটো এইবাৰ চাব নালাগিব, কাৰণ তোমালোকৰ ফাৰ্ষ্ট যিটো ইউনিট আছে ৰিভিজন তাৰ ছেকেণ্ড পাৰ্টটো সম্পূৰ্ণৰূপে কমিটেড কৰা হৈছে ক্লাছ 10ৰ এক্সামৰ কাৰণে। আচ্ছা, নেক্সট কুৱেশ্যনটো কি আছে সেইটোও চোৱা। তাৰ পিছৰ যিটো কুৱেশ্যন নম্বৰ 9 আছে এইটো তোমালোকে কৰিব নালাগে, কাৰণ তোমালোকে জানা এইটো কোনটো চেপ্টাৰৰ পৰা দিছে, প্ৰথম চেপ্টাৰৰ ছেকেণ্ড পাৰ্ট হয়, আৰু ছেকেণ্ড পাৰ্টটো টোটেলি অমিটেড কৰা হৈছে ক্লাছ 10ৰ যিটো চিলেবাছ আছে। কুৱেশ্যন নম্বৰ 10 দিয়া আছে, কি বুলি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ এন স্কুৱেৰ অফ এন অড নেচাৰেল নাম্বাৰ। অ'কে, চ' এই কুৱেশ্যনটো সলভ কৰিবলৈ হ'লে এটা কনচেপ্ট ভালকৈ শিকি ৰাখা। যেতিয়া আমি কি কৰোঁ এটা অড নাম্বাৰক কি কৰোঁ স্কুৱেৰ কৰোঁ, অড নাম্বাৰ এটাক যদি স্কুৱেৰ কৰোঁ তাৰ আনচাৰটো আমাৰ অড ওলাব। যেনে যদি মই 3 এটা অড নাম্বাৰ হয়নে নহয়, যদি 3টোক আমি স্কুৱেৰ কৰোঁ তেনেহ'লে আনচাৰটো কিমান আহিব 9 হ'ব। চ' 3টো কি হয় অড নাম্বাৰ, 9টো বি কি হয় অড নাম্বাৰে হয়। তো আমাক কি বুলি কৈছে ইয়াতে কুৱেশ্যনটো ভালকৈ আকৌ চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ এন স্কুৱেৰ অফ এন অড নেচাৰেল নাম্বাৰ। তো অড নেচাৰেল নাম্বাৰৰ স্কুৱেৰটো সদায় অডে হ'ব। তো এইটোতো ইভেন নাম্বাৰ হয়, এইটো আনচাৰ নহ'ব, এইটোও নহ'ব, এইটোও নহ'ব, মানে এই বি নাম্বাৰটো কি হ'ব আমাৰ কাৰেক্ট আনচাৰ হ'ব। কাৰণ 169টো আমি জানো 13ৰ স্কুৱাৰ হয়, আৰু 13 কি হয় অড নাম্বাৰ হয়, 169ও এটা কি হয় অড নাম্বাৰ হয়। নিশ্চয় বুজি পালা। নেক্সট কুৱেশ্যন চোৱা, এই কুৱেশ্যনটো তোমালোকক আগত এবাৰ কৰাইছিলোঁ, সেই কনচেপ্টেৰে আকৌ সুধিছে চোৱা। এবাৰ নতুন কুৱেশ্যন আহিছে, তোমালোকে জানাই যে আজিকালি কুৱেশ্যনবিলাক অলপ কনচেপ্ট বেছত দিয়ে, ডাইৰেক্ট কুৱেশ্যন নিদিয়ে, বাট কনচেপ্ট যদি ক্লিয়াৰ থাকে তোমালোকে নিশ্চয় আনচাৰবিলাক কৰিব পাৰিবা। ইফ পি ইজ প্ৰপৰ্শ্যন কিউ এণ্ড ৱেন পি ইকুৱেল 6
কিউ ইকুৱেল 30 সেইদিনাখন মই তোমালোকক বুজাইছিলোঁ প্ৰপৰ্শ্যনত কি হয় পিৰ লগত পি যিমানে ইনক্ৰিজ হ'ব কিউ সিমানেই ইনক্ৰিজ হ'ব হয়নে ঠিক আছে পি কিমান আছে 6 আছে কিউ কিমান আছে 30 তোমালোকে ভাবিব লাগিব 6ৰ পৰা 30 কেনেকুৱা হৈ গ'ল নিশ্চয় ইয়াত কিবা মাল্টিপ্লাই কৰিছে হয়নে তো 6ৰ লগত যেতিয়া আমি 5 মাল্টিপ্লাই কৰিম তেতিয়া 30 হ'ব সেম এটোৰ লগত আমি কি কৰা 5 মাল্টিপ্লাই কৰা তো কিউৰ ভ্যালু কিমান হ'ব 10 2 * 5 কিমান হ'ব 10 অপশ্যন নম্বৰ সি টো তোমাৰ কাৰেক্ট আনসাৰ হৈছে ইমানেই সহজ হয় এইখিনি আৰু গোটেইখিনি চেপ্টাৰ ইমান সহজ হয় তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা তাৰ পৰা তোমালোকক বহুত লাভ হ'ব তাৰ পিছৰ যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 12 হুইচ অফ দা ফলোইং ইজ এ পাৰফেক্ট কিউব ইয়াতে মই এটা তোমালোকক কথা বুজাবলৈ চেষ্টা কৰিম পাৰফেক্ট কিউব বুলি কৈছে তোমালোকে কি কৰিব লাগিব 1ৰ পৰা 20 লৈকে তোমালোকে পাৰফেক্ট কিউব বিলাক শিকি ৰাখিব লাগিব পাৰফেক্ট কিউব গম পোৱা নহয় 1ৰ কিউব কৰিলে কিমান হ'ব 1 হ'ব 2 কিউব কৰিলে কিমান হ'ব 8 হ'ব 3 কিউব কৰিলে কিমান হ'ব 27 হ'ব এফালে আমি কিউব কৰিছো আৰু এফালে তাৰ আনসাৰটো ওলাইছে হয়নে এই যে নাম্বাৰবিলাকক কি বুলি কয় পাৰফেক্ট কিউব বুলি কোৱা হয় তো বুজি পালা তো তোমালোকে কি কৰিব লাগিব 1ৰ পৰা 20 লৈকে পাৰফেক্ট কিউববিলাক শিকি ৰাখিবা ডাইৰেক্ট কোৱেশ্চন আহিলে তোমালোকে এইবিলাক পেন পেপাৰ দৰকাৰ নাই ডাইৰেক্ট কোৱেশ্চনটো আনসাৰ কৰিব পাৰিবা তো চোৱা ইয়াতে যেটো কোৱেশ্চন আছে আমাক কৈছে পাৰফেক্ট কিউব কোনটো হয় তো কোৱেশ্চন নম্বৰ এ ৰ অপশ্যনটো নহয় কাৰণ আমি জানো পাৰফেক্ট কিউব 1ৰ পৰা 20 লৈকে এটো নহয় এটো হৈছে পাৰফেক্ট কিউব কাৰণ এটো 7ৰ কিউব হয় তো বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চনটো চোৱা Which of the following is a square of an odd natural number? So, এই কোৱেশ্চনটো ইয়াৰ নিচিনা হয় না নহয় হয় আৰু সেম কোৱেশ্চন ৰিপিটো কৰিছে তো এইটোৰ আনসাৰটো কিমান হ'ব এইটো হ'ব তো নিশ্চয় বুজি পালা তো এইখিনি বহুত সহজ হয় তোমালোকে ভালকে পঢ়ি যাবা আৰু যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত নিশ্চয় জনাবা মই তাৰ সলভ কৰি দিম আৰু তোমালোকৰ কাৰণে আৰু এটা ভাল খবৰ আছে এতিয়া সদায় তোমালোকে এমসিকিউ সিৰিজটো পাই থাকিবা যিমান চেপ্টাৰ আছে মই সকলোখিনি চেপ্টাৰ এমসিকিউ খিনি তোমালোকক প্ৰভাইড কৰিম তোমালোকে ভালকে পৰীক্ষা দিবা আৰু ভালকে মনোযোগেৰে প্ৰেক্টিছ কৰি থাকিবা আজিৰ ভিডিঅটো ইমানতে সামৰিলোঁ